আজি পাৰ্চনেল পাব্লিক গ্ৰেভিয়েন্স এণ্ড পেনশ্যন মিনিষ্টাৰ ডক্টৰ জিতেন্দ্ৰ সিঙে এখন মিটিং কৰে দিল্লীত আৰু এই মিটিঙত ৰিক্ৰুটমেণ্টৰ ওপৰত খুব গুৰুত্বপূৰ্ণ কথা প্ৰদান কৰে যে ৰিক্ৰুটমেণ্ট প্ৰচেছটো গোটেই ডিজিটেলাইজড হ'ব লাগে তো ফাৰ্ষ্ট মই আপোনালোকক দেখাওঁ যে কি কৈছে দ্য ইউনিয়ন মিনিষ্টাৰ ডাইৰেক্টেড দ্য অফিচিয়েলছ টু ৱৰ্ক ইন দ্য ডাইৰেকশ্যন অফ ৰেচনেলাইজিং multiplicity of recruitment rules and service rules with the contemporary times and incorporate digital technology such as to make it future ready. তো বুঝি পাইছে কি কৈছে যে ৰিক্ৰুটমেণ্ট প্ৰচেছটো সমসাময়িক সময়ৰ হিচাপত আমাৰ লৈ যাব লাগিব দ্যাট মিনছ বৰ্তমান যেনেদৰে চলি আছে সেই হিচাপত ৰিক্ৰুটমেণ্ট প্ৰচেছটো বা ৰিক্ৰুটমেণ্ট ৰুলবিলাক টেকন'লজিৰ ফালে আমাৰ লৈ যাব লাগিব ৰিক্ৰুটমেণ্ট প্ৰচেছটো দ্যাট মিনছ চাকৰিৰ প্ৰচেছটো যদি মানে দ্যাট মিনছ নিয়োগৰ প্ৰচেছটো যদি অনলাইনৰ ফালে ডিজিটেলৰ ফালে লৈ যাব লাগে তেন্তে কিন্তু এক্সামিনেশ্যনটো কিন্তু অনলাইন হোৱাটো খুব দৰকাৰ তো সেই মই নিউজটো সেইকাৰণে আপোনালোকক দেখালোঁ কাৰণ আমাৰ অসমতো যদি গোটেই এক্সাম প্ৰচেছটো অনলাইন হয় তেতিয়া প্ৰতিগৰাকী কেণ্ডিডেটৰ কাৰণে প্ৰিপেৰেশ্যন কৰাৰ ক্ষেত্ৰত বহুত সুবিধা হ'ব আৰু নৱপ্ৰজন্মই আগ্ৰহী হ'ব যে এক্সাম দিলে এটা ধুনীয়া কাট অফ পোৱা যাব ধুনীয়া এটা অনলাইন এক্সাম হ'লে জানে গোটেই প্ৰচেছটো খুব ধুনীয়া হয় তো নৱপ্ৰজন্মৰ কাৰণে বা যিসকলে প্ৰিপেৰেশ্যন লৈ আছে তেওঁলোকৰ কাৰণে যদি অনলাইন প্ৰচেছ হয় আমাৰ অসম চৰকাৰে যদি গোটেই এক্সামখিনি অনলাইন কৰি দিয়াৰ পিনে চিন্তা কৰে তেতিয়া ডেফিনেটলি কিন্তু সকলোৱে ইয়াৰ দ্বাৰা লাভান্বিত হ'ব অনলাইন এক্সাম কৰি দিয়াৰ লগে লগে ডেফিনেটলি অনলাইন কাট অফ আহিব কাট অফ যদিও যোৱাবাৰ দিয়া গৈছিল ৰিটেনৰ দেন মাৰ্কছখিনি গম পোৱা যাব মেইন কথাটো হৈছে মাৰ্কছখিনি গম পোৱা যাব অনলাইন এক্সাম হ'লে যিহেতু অফলাইন এক্সাম হ'লে মাৰ্কছখিনি দিয়াত বহু ক্ষেত্ৰত অসুবিধা হয় কিন্তু অনলাইন এক্সাম হ'লে কি হয় ধুনীয়াকৈ অনলাইনতে আপোনাৰ মাৰ্কছখিনি যেতিয়া কাউণ্ট হ'ব আৰু প্ৰত্যেকৰ মাৰ্কছখিনি অনলাইনত দিয়াত কিন্তু সুবিধা হ'ব ৰিক্ৰুটমেণ্ট বৰ্ডৰ যেনেকুৱা আপুনি বেংকিং এক্সামৰ ক্ষেত্ৰত চাওক IBPSৰ যিবোৰ এক্সাম হয় SBIৰ যিবোৰ এক্সাম হয় সেইবোৰ এক্সামে TCSে কণ্ডাক্ট কৰে বুজি পাইছে টাটা কনচালটেঞ্চিয়ে কণ্ডাক্ট কৰে তো তেওঁলোকৰ যিটো ছফ্টৱেৰ সেই ছফ্টৱেৰত ৰিক্ৰুটমেণ্ট মানে এক্সামিনেশ্যন প্ৰচেছটো খুব ধুনীয়াকৈ হয় দেন খুব শ্বৰ্ট টাইমৰ ভিতৰত ৰিজাল্ট আহি যায় ইণ্ডিভিজুৱেল মাৰ্কশ্বিট আহি যায় ইণ্ডিভিজুৱেল স্ক'ৰ কাৰ্ড আহি যায় তো সেইখিনি কিন্তু যদি চিন্তা চৰ্চা কৰে ৰিক্ৰুটমেণ্ট বৰ্ডে যে যদি আমাৰ আপকামিং যিবোৰ এক্সামছ আছে এইবোৰ যদি অনলাইন কৰি দিয়া যায় তো ডেফিনেটলি প্ৰত্যেকৰ কাৰণে খুব ভাল হ'ব সেইকাৰণে মই আপোনালোকক নিউজটো দেখালোঁ আজি যিহেতু ইউনিয়ন মিনিষ্টাৰ ডক্টৰ জিতেন্দ্ৰ সিঙে ইয়াক লৈ মিটিং কৰিছে আৰু খুব গুৰুত্বপূৰ্ণ কথা আগবঢ়াইছে তো এইখিনিয়ে আছিলে থেংক ইউ ছ' মাছ